হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালিৰ পৰা মই মণিদীপা যিটো ব্লগ আৰম্ভ কৰিছিলোঁ, আজি আৰু এটা নতুন ভিডিঅ'লৈ গৈ আছোঁ। মানে বালাজী মন্দিৰ গৈ আছোঁ আমি। বালাজী মন্দিৰতে মই ভিডিঅ' বনাই পেলাই কি ভিডিঅ' বনাওঁ আপোনালোকে দেখা পাব, চাব আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব যদিহে ভিডিঅ'টো ভাল লাগে। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে কালি মই এটা টপিক লৈছিলোঁ যে আমাৰ নতুন প্ৰজন্মই আমাৰ পৰা কি শিকিব। আমাৰ সমাজ ব্যৱস্থা বহুত বেয়ালৈ গৈ আছে এতিয়া। মানে সেইটো আচলতে কিহৰ পৰা হৈছে বুলি ক'লে ভুল হ'ব। বৰ্তমান কিহৰ পৰা হৈছে বুলি ক'ম, আচলতে ক'বলৈ ভাষা নাই। মেইনলি মই মোবাইলৰ পৰাই হোৱা বুলি ক'ম, কাৰণ মোবাইলটোত এনেকুৱা কিছুমান বস্তু, এনেকুৱা কিছুমান মানে দৃশ্য বা এনেকুৱা কিছুমান ভিডিঅ' থাকে যিবোৰ তাৰমানে মই কালি কৈছিলোঁ, যোৱাকালি মোৰ ভিডিঅ'ত, যে মানে মাক দেউতাক বা ল'ৰা ছোৱালীৰ লগত বা ভাই ভনীৰ লগত বহি একেলগে মোবাইল চাব নোৱাৰি, এনেকুৱা কণ্ডিশ্যন হৈ গৈছে বৰ্তমান। গতিকে সেইটো টপিক মই আজি আৰু বিশেষ একো নকওঁ, যে আমি আমাৰ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিলে বা কেনেকৈ বুজাব লাগিব, কেনেকৈ শাসন কৰিব লাগিব, আমাৰ ওপৰত সেইটো গুৰু দায়িত্ব বুলি মই ভাবোঁ। কাৰণ প্ৰতিজন মাক দেউতাকে সচেতন হোৱাটো এতিয়া সময় আহি পৰিছে, নহ'লে আগন্তুক দিনত আমি হয়তো পস্তাব লাগিব। আৰু কিছুমান বয়োজ্যেষ্ঠ মানুহকো মই কওঁ যে প্ৰেম মানুহৰ কয় যে, মানুহে যে কয় যে প্ৰেমৰ কোনো বয়স নাই, হয় মানি লৈছোঁ মই কথাটো। প্ৰেমৰ কোনো বয়স নাই বা শিক্ষাৰ কোনো বয়স নাই। শিক্ষাও মানে যেতিয়ালৈকে নিজৰ ইচ্ছা থাকে তেতিয়ালৈকে শিক্ষা ল'ব পাৰি বা দিব পাৰি। আৰু ঠিক তেনেকৈ প্ৰেমৰো কোনো বয়স নাথাকে, যিকোনো বয়সতে প্ৰেম হ'ব পাৰে। সেই বুলি যধে মধে য'তে ত'তে মানে কুকুৰ মেকুৰী গৰু ছাগলীৰ নিচিনাকৈ প্ৰেম কৰিব নালাগে। প্ৰেমৰ এটা সীমা থাকে, প্ৰেমৰ এটা সংজ্ঞা আছে, আমি চবেই জানো। বয়স থাকিলেই বুলি মানে যাৰে তাৰে লগত কাৰোবাৰ স্বামী, কাৰোবাৰ পত্নী বা মানে সম্পৰ্কত মানে ক'ব নাপায়, এনেকুৱা হৈ গৈছে বৰ্তমান। তাৰমানে কোনো সম্পৰ্ককে মানে পবিত্ৰ বুলি ক'ব নোৱাৰা হৈ গৈছোঁ আমি। আচলতে কিহৰ কাৰণে হৈছে এইটো, মানে দেখি শুনি যে সিহঁতে যদি কৰিছে আমিও কৰিব পাৰোঁ, কিনো ডাঙৰ কথা। মানে আৰু এখন আইন গৃহীত কৰি দিছে আমাৰ, যে অবৈধ সম্পৰ্ক কৰিব পাৰে, অবৈধ সম্পৰ্কত কোনো মানে বাধা নাই। এই আইনখন হোৱাৰ পৰা মই লক্ষ্য কৰিছোঁ, আপোনালোকেও হয়তো লক্ষ্য কৰিছে, যে অবৈধ সম্পৰ্কটো দিনক দিনে বাঢ়ি গৈছে। মানে কোনোৱেও চিন্তা নকৰে যে এই সম্পৰ্কটো কৰাৰ পিছত এখন সংসাৰত কি হ'ব পাৰে বা একোখন সংসাৰত কেনেকুৱা কণ্ডিশ্যন, ঘৈণীয়েকজনীৰ বা হাজবেণ্ডজনৰ কি হ'ব পাৰে, এই কথাটো এবাৰলৈও কোনেও চিন্তা নকৰে। তাৰমানে যাৰ ফলত মানে ইমান এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছেগৈ যে মানে কোনেও কাকো ৰোধ কৰিব নোৱাৰা কণ্ডিশ্যন। আইন আদালতৰ আশ্ৰয় ল'ব লগা অৱস্থা হৈছে বহুত পৰিয়ালত, বহুত গিৰিয়েক ঘৈণীয়েকৰ মাজত। গতিকে সেইবোৰ হ'ব নালাগে বা হোৱাটো কামনাও নকৰোঁ। চবেই ভালে থাকক, সংসাৰবিলাক চবৰে নিজৰ সংসাৰ লৈ নিজে ব্যস্ত হৈ থকাটো ভাল বুলি মই ভাবোঁ আৰু উচিত সেইটোৱে। কাৰণ মানুহ আমি জীয়াই থাকিমনো কেইদিন। গতিকে সংসাৰখনত যদি হাই নাই বনাই আছোঁ মই মানে টপিক বিচাৰি পোৱা নাই একচুৱেলি। তাৰপিছতে মই এইটোৱে ক'ম যে আপোনাৰ সংসাৰখনত আপুনি নিজেই দায়িত্ব লওক, নিজেই শুদ্ধ পথত থাকক, নিজেই সকলোখিনি ভাল কৰিম বুলি
আগুৱাই আহক, তেতিয়া চাব গোটেই ঘৰখনে গোটেই পৰিয়ালটোৱে আপোনাৰ সংগ দিছে আৰু সংসাৰখনতো কোনো কাজিয়া পেচাল অশান্তি বা মানে অপ্ৰীতিকৰ ঘটনা একো নহয়। তাৰমানে মই সেইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে সেইটো বুজি পাইছে আৰু তেনেকৈ কৰাটোৱে ভাল। কাৰণ নহ'লে জীয়াই থকা দিনকেইটাত যদি মানুহে মাছে মঙহে খালেই বা দামী কাপোৰ পিন্ধি দামী গাড়ীত ঘূৰি ফুৰিলেই মানুহৰ জীৱনত শান্তি আছে বুলি আমি ক'ব নোৱাৰোঁ, বা সেইটোৱে শান্তিৰ জীৱন বুলি আমি ক'ব নোৱাৰোঁ। অকল এনজয়মেণ্ট উপভোগটোৱে লাইফ নহয়। নিৰামিষ ভাত খায়ো বা দালি ভাত খায়ো বা নিমখ ভাত খায়ো শান্তি বুটলিব পাৰি বা শান্তিত থাকিব পাৰি, যদিহে মানুহৰ মাজত বিশ্বাস মৰম ভালপোৱাবোৰ সঁচা হয়। য'ত মৰম ভালপোৱা বিশ্বাস নাথাকে, য'ত প্ৰতিটো খোজতে মিছা বিশ্বাসঘাতকতা হয়, তেতিয়াহ'লে সেইখন সংসাৰত অলংকাৰেৰে ভৰি থাকিলেও, টকা পইচা অগাধ থাকিলেও শান্তি নাথাকে। আৰু য'ত শান্তি নাই তাত একোৱেই নাই বুলি মই ভাবোঁ। আচলতে ভঙা পজা ঘৰ এটাত থকাও ভাল যদি শান্তিয়ে থাকে। আৰু সেইজন মানুহক বা সেইজনী মানুহক আপুনি গুৰুত্ব দিয়ক, যিজন মানুহে আপোনাক কেতিয়াও বিশ্বাসঘাতকতা কৰা নাই, কেতিয়াও আপোনাৰ লগত কপটালি কৰা নাই, কেতিয়াও আপোনাৰ লগত কূটনীতি কৰা নাই। সম্পৰ্ক যিয়েই নহওক, পবিত্ৰতা আৰু বিশ্বাস বহুত ডাঙৰ বস্তু। সকলো বস্তু কিনিব পাৰি বজাৰত, কিন্তু বিশ্বাস, সঁচা মৰম ভালপোৱা কেতিয়াও কিনিব নাপায়, কেতিয়াও কিনিব নোৱাৰি। লাখ টকা দিলেও কিনিব নাপায়, বাকী চব কিনিব পায়। আৰু যদি কোনোবাই ভাবে যে টকা পইচাৰে সকলো কিনিব পাৰি, তেতিয়াহ'লে মই এটা কথাই কওঁ, তেওঁৰ নিচিনা মূৰ্খ এই পৃথিৱীত কোনোৱে নাই। হয়নে নহয় বন্ধু বান্ধৱীসকল, কওকচোন? মোৰ মনৰ ধাৰণাটোহে কৈছোঁ দেই। হয়তো কোনোবাই ভাবিব পাৰে আজিকালি টকা পইচাৰে চবটোৱে কিনিব পাৰি, কিন্তু মই ভাবোঁ কেতিয়াও নোৱাৰি। বিশ্বাসো যদি এবাৰ হেৰাই যায়, সেইটো টকাৰে কেতিয়াও কিনিব নোৱাৰি। আৰু মৰম ভালপোৱাৰ কথাটো আৰু আপোনালোকে জানেই। আজিকালি মৰম ভালপোৱাবোৰ য'তে ত'তে পোৱা যায় অৱশ্যে, ৰাস্তাই ঘাটে আলি পদূলিয়ে, হয়নে? কিন্তু সেইবোৰ সঁচা নহয়, দুদিনীয়া খন্তেকীয়া। যিটো সঁচা প্ৰেম, সেইটো যুগ যুগান্তৰে জীৱনে মৰণে লগত থাকিব। গতিকে মই এইখিনিয়ে ক'ম যে সম্পৰ্ক যিয়ে নহওক, সঁচা আৰু শুদ্ধ হ'ব লাগে, সত্য হ'ব লাগে। তেতিয়াহ'লে চিৰস্থায়ী হয়, দীৰ্ঘস্থায়ী হয়। মৃত্যুৰ আগমুহূৰ্তলৈকেও যাতে এবাৰ ক'ব পাৰে, সেই ব্যক্তিগৰাকীয়ে যাতে এবাৰ কয় যে মোৰ এজন বন্ধু আছিলে বা মোৰ এজনী বান্ধৱী আছিলে, যে মোৰ লগত কেতিয়াও প্ৰতাৰণা কৰা নাই, যে মোৰ লগত কেতিয়াও বিশ্বাসঘাতকতা কৰা নাই। এইটো বস্তুৱে মেইন। আমাৰ লগতনো কি যাব? মৰিলেতো সকলো এৰি থৈ যাম, নহয় জানো? টকা পইচা, গাড়ী ঘোঁৰা, অলংকাৰ, যত যিমান যি আছে, এইবোৰক লৈ অহংকাৰ কৰি কিবা লাভ আছে জানো? একো লাভ নাই। এইবোৰ আমি চব থৈ যাব লাগিব, একো লগত লৈ নাযাওঁ। গতিকে মই নকওঁ যে জীৱনত ভুল মোৰ হোৱা নাই, মই কৰা নাই। প্ৰত্যেকজন মানুহ মাত্ৰেই ভুল হয়, কিন্তু জানি বুজি কৰা ভুলটোক ভুল বুলি ক'ব নোৱাৰে। গতিকে আৰু সেইবোৰ ভুলৰ ক্ষমাও নাথাকে। মই জানো, মই যিখিনি জানো, মই যিখিনি অভিজ্ঞতা জীৱনৰ, এই অভিজ্ঞতাৰ পৰা কৈছোঁ, জানি বুজি কৰা ভুলৰ ক্ষমা নাথাকে। গতিকে জানি বুজি কেতিয়াও ভুল কৰিব নালাগে। অজানিতে কেতিয়াবা ভুল হৈ গৈছে, এইটো ডাঙৰ কথা নহয়, হৈ যায়, মানুহৰে ভুল হয়। মই কৈছোঁ গৰু ছাগলীয়ে ভুল নকৰে, কিন্তু জানি শুনি কেতিয়াও ভুল কৰিব নাপায়। আৰু
কৰাটো উচিতো নহয়, কাৰণ আমি মানুহ নহয় জানো। গতিকে আমাৰ যদি আমি প্ৰত্যেকটো কাম খাওঁতে শুওঁতে উঠোঁতে বহুতে যদি ভুলতেই যায়, ৰাতিটো পুৱাৰ পৰা যদি মিছাতেই যায়, তেতিয়াহ'লে মানুহ বুলি ক'ব পাৰি জানো তেনেকুৱা মানুহ? নিশ্চয় নোৱাৰি। মইতো মানুহ বুলি নকওঁ তেনেকুৱা মানুহবিলাকক, পশুতুল্য দিম, পশুৰ বুলি ভাবোঁ মই আচলতে। গতিকে বহুত মানুহ পাইছোঁ এনেকুৱা জীৱনত। এতিয়া কিছু শিকিলোঁ ঠেকি। আগতে সকলোকে সাধাৰণ কথাতে সৰু সৰু কথাতে বিশ্বাস কৰিছিলোঁ, আৰু বহুত ডাঙৰ মিছা কথা ক'লেও বিশ্বাস কৰিছিলোঁ। কিন্তু এতিয়া ঠেকি শিকিলোঁ। এতিয়া মই নিজক বিশ্বাস কৰিবলৈও ভয় লগা হ'ল তাৰমানে। গতিকে এইখিনিয়ে ক'লোঁ। আজি আৰু বিশেষ ক'বলগীয়া আছে যদিও এতিয়া আৰু নকওঁ। আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। হয়তো অহাকালিলৈ কি ভিডিঅ' বনাওঁ আপোনালোকেতো গমেই পাব, দেখাই পাব। শেষত এটা কথাই কওঁ, বন্ধু বান্ধৱীসকল মোক মৰম দিব, আশীৰ্বাদ দিব, আৰু যাতে নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ তাৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব। আপোনালোকৰ সহায় সহযোগিতা মোৰ চিৰকাম্য। সেইখিনি যাতে সদায় দিয়ে, মৰম ভাল পোৱা। আৰু আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।